নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ নাইবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি আধাৰ কাৰ্ড নাইবা বনাব পৰা নাই, তেতিয়াহ'লে আপোনাৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰণ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিসকল ব্যক্তিয়ে এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়াৰ বাবে নাইবা বিভিন্ন কাৰণত তেওঁলোকৰ আধাৰ কাৰ্ডখন হোৱা নাছিল নাইবা ব্লক কৰি দিয়া হৈছিল, তেওঁলোকৰ এতিয়াৰ পৰা তেওঁলোকে আধাৰ কাৰ্ডখন বনাব পাৰিব নাইবা তেওঁলোকৰ আধাৰ কাৰ্ডখন আনব্লক কৰি দিয়া হৈছে। এতিয়া কথা হ'ল আপোনালোকে সেই আধাৰ কাৰ্ডখন কেনেকৈ ক'ৰ পৰা আবেদন কৰিব লাগিব, নতুনকৈ কি ডকুমেণ্টছ দিব লাগিব আৰু ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগিব, ক'ত যাব লাগিব আৰু কেনেকৈ পাব সেই আধাৰ কাৰ্ডখন, এই গোটেইখিনি তথ্য জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। চ' ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈ চাই থাকিব। তাৰ লগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। বন্ধু বান্ধৱীসকল, যেতিয়া এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়াৰ বাবে বহুতে আধাৰ কাৰ্ড বন্ধ কৰি দিছিল নাইবা ব্লক কৰি দিছিল প্ৰায় 9 লাখ মানুহৰ। এই 9 লাখ মানুহে কিন্তু কোনো ধৰণৰ চৰকাৰী কাম কাজত হওক, আপোনালোকৰ ৰেচন কাৰ্ড হওক, বিভিন্ন কাম কাজ, কোনো ধৰণৰ কাম কাজ তেওঁলোকে কৰিব পৰা নাছিল এই আধাৰ কাৰ্ডৰ কাৰণে। কিন্তু এতিয়াৰ পৰা আৰু কোনো ধৰণৰ আপোনালোকে কষ্ট কৰিব নালাগে, কাৰণ এতিয়াৰ পৰা আপোনালোকে ঘৰতে বহি আপোনালোকে সেই যিখন আধাৰ কাৰ্ড বায়োমেট্ৰিক দিছিল সেই আধাৰ কাৰ্ডখন লাভ কৰিব। এতিয়া বহুতে প্ৰশ্ন কৰিছে এই আধাৰ কাৰ্ডখনৰ আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব। এই আধাৰ কাৰ্ডখনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ আবেদন কৰিব নালাগে। আপোনালোকৰ অহা 15-20 দিনৰ পিছৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডখন আনব্লক কৰি দিব তেওঁলোকে। এতিয়া আধাৰ কাৰ্ডৰ কাৰণে কি ডকুমেণ্টছ দিব লাগিব, এতিয়া চাওক আপোনালোকে যিহেতু সকলোৱেই যিসকল বায়োমেট্ৰিক দিছিল তেওঁলোকে সেই বায়োমেট্ৰিকৰ সময়ত আপোনালোকৰ ডকুমেণ্টছখিনি জমা দিছিল, লগতে বায়োমেট্ৰিক দিয়া হৈছিল। সেইকাৰণে আপোনালোকে নতুনকৈ আৰু কষ্ট কৰিব নালাগে, ক'তো যাব নালাগে। আপোনালোকে ঘৰতে বহি আপোনালোকে নিশ্চিত হৈ থাকক যে আপোনালোকৰ আধাৰ কাৰ্ডখন 15 পৰা 1 মাহৰ ভিতৰত আপোনালোকে ঘৰত আহি যাব। এতিয়া ক'ৰ পৰা তেওঁলোকে দিব, এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে অতি সোনকালে তেওঁলোকে এতিয়া 9 লাখ মানুহ যিহেতু একেলগে যাব বা একেলগে দিয়াটো সম্ভৱ নহয়, সেইকাৰণে কিবা এটা নতুন পদ্ধতি তেওঁলোকে ওলাব, যিটো পদ্ধতিৰ সহায়ত আপোনালোকে হয়তো এই 9 লাখ মানুহৰ আধাৰ কাৰ্ডটো তেওঁলোকে বিতৰণ কৰিব। তো আপোনালোকে কেনেকৈ কি প্ৰচেছত তেওঁলোকে আধাৰ কাৰ্ডখিনি দিব এইখিনি এতিয়ালৈকে অফিচিয়েলি জনোৱা নাই। যেতিয়া তেওঁলোকে অফিচিয়েলি কিবা এটা আপডেট দিব নিশ্চয় আপোনালোকক জনাম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টো আপোনাৰ সেইজন বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক যাৰ এই আধাৰ কাৰ্ডৰ কাৰণে তেওঁলোকে বহুতো অসুবিধাত পৰি আছে। লগতে ইয়াৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে শুনি লওক। নালাগে, বায়োমেট্ৰিকটো দিয়াই আছে, খালি গ'লে কয় কাৰ্ডখন নাপায়, কাৰ্ড ইজ ব্লক। এতিয়া সেইটো উদ্ৰ হৈ যাব, গতিকে ডুপ্লিকেট কপি যেনেকৈ ওলায় আধাৰৰ, তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব, কপিটো লৈ আহিব। খালি ইট মাইট টেক আনাডাৰ 15-20 ডেজ টাইম। তেওঁলোকে UDI প্ৰট'কল এটা দিব, কাৰণ 9 লাখ মানুহ একেলগে গ'লেতো একেদিনাই দিব নোৱাৰে। তেওঁলোকে ডেফিনেটলি প্ৰট'কল এটা ইছ্যু কৰিব ইয়াৰ ওপৰত। এটাই মানে বহুদিনীয়া সমস্যা এটা আছিল, সেইটো সমাধান কৰিব।